নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিনো থাম্বনেইলখন চাই গম পাইছে এই ভিডিঅ'টো কিহৰ ওপৰত হ'ব পাৰে। আজি খুৰমা বনাম ভাবিছোঁ, তো ভাবিলোঁ কি আপোনালোককো দেখাওঁ ঘৰতে থকা কিছুমান সামগ্ৰীয়ে অতি সহজতে বনাব পাৰি। সেইটো কাৰণে ভাবিলোঁ কি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আমাক খুৰমা বনাবৰ কাৰণে লাগিব 2 কাপ আটা, 1 কাপ ময়দা, পানী, ৰিফাইন আৰু বেকিং। আৰু এইপিনে মই 2 কাপ আটা লৈ লৈছোঁ এটা বাতি। তো এতিয়া আমি ইয়াত দিম 1 কাপ ময়দা। আপোনালোকে ময়দাটো মানে কাটিব পাৰে, নিদিওঁ বুলি ক'লেও আপোনালোকৰ কথা, কিন্তু মই দিছোঁ, দিলে ভাল। তো এইপিনে দিলোঁ বেকিং চ'ডা আধা চামুচ। সৰহকৈ নিদিব বেকিং চ'ডাটো, এনেই আচলতে আধা চামুচেই দিব লাগে। তো ৰিফাইন মই আধা কাপ লৈছোঁ, গোটেই আধা কাপ আমাক প্ৰয়োজন নহয়। আমি অলপ অলপকৈ এইদৰে মোহাৰি লৈছোঁ গোটেই মিশ্ৰণখিনি। আৰু এইদৰে অকণমান দি আপোনালোকে মিশ্ৰণটো মিক্স কৰি থাকিব। সৰহকৈ দিলেও আচলতে বেয়া হ'ব। তো এইপিনে হৈছেনে নাই চাবলৈ এটা মুঠি কৰি চাব, যদি লাডুটো বান্ধ খায় তেতিয়া গম পাব যে হৈ গৈছে। তো এইপিনে মোৰ এয়া হৈ গ'ল। আৰু এবাৰ মই ভালদৰে মিক্স কৰি লৈ ইয়াত দিম পানী। তো মই পানী 1 কাপ লৈছোঁ, 1 কাপ পানী নালাগে, আধা কাপতকৈ অলপমান বেছি লাগিব। তো পানী অলপকৈ দি আমি আটা মঠাৰ দৰে মঠি ল'ম। আচলতে এইবোৰ সদায় লাহে লাহে কৰিব লাগে, বেছি জোৰকৈ মঠিব নালাগে, স্পীড কৰিব নালাগে। তো এইপিনে মই আটা মঠাৰ দৰে অলপ পানী দি মঠি ল'লোঁ। বেছি ঢিলাও হ'ব নালাগে ডোটো, আৰু বেছি টানো হ'ব নালাগে। আমি আচলতে লালমোহন বনাবৰ কাৰণে যোনটো জোখলৈকে কৰোঁ সেইটো জোখতে ৰখাব লাগে। ইপিনেটো দেখিছেই নহয় মই ফালি দিলত কিমানটো জোখত হৈছে। আৰু ইপিনে ভালদৰে আকৌ এবাৰ মঠি লৈ মই 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। তো 5 মিনিট এইপিনে দেখিছে মোৰ পানী কিমানকণ থাকিলেগৈ। আৰু এতিয়া 5 মিনিটৰ কাৰণে মই এইটো ৰখাই দিছোঁ। 5 মিনিটৰ পিছত আকৌ এবাৰ ভালদৰে মঠি ল'ম, যিহেতু বাতিটোত মঠিবলৈ অলপমান অসুবিধা হয়। তো সেইটো কাৰণে মই এইপিনে বাহিৰতে লৈ লৈছোঁ। আৰু আচলতে আজি বেলনা বিচাৰি নাপালোঁ, বেলনাখন বিচাৰি নাপালোঁ, সেইটো কাৰণে ইয়াতে কাম চলাই দিছোঁ। তো এইদৰে মই ভালদৰে মঠি লৈছোঁ। আৰু এতিয়া মই এখন চুৰিৰ সহায়ত 3 পিচ কৰি লৈছোঁ, 3টা ভাগ কৰি লৈছোঁ। আচলতে সৰু ভাগ হ'লে সহজ হয় কামটো কৰিবৰ বাবে। তো এতিয়া মই এটা ভাগ লৈ লৈছোঁ তাৰে। আৰু এতিয়া মই ধুনীয়াকৈ গুটি কৰি ইপিনে ৰুটি বেলাৰ দৰে বেলি লৈছোঁ। কিন্তু ৰুটিখনতকৈ বহুগুণে ডাঠকৈ বেলিব লাগিব, কিয়নো বেছিও ডাঠ কৰিব নালাগে, কিয়নো আমাৰ খুৰমাটো ফুলি যাব। আৰু এইপিনে মই ছাইডটো দেখাছোৱেই কিমানটো ডাঠকৈ বেলিব লাগে। এইপিনে দেখিছে ন মই কিমানটো ডাঠকৈ বেলিছোঁ। আৰু এখন চোকা চুৰিৰ সহায়ত মই ধুনীয়াকৈ কাটি লৈছোঁ। কিন্তু মোৰ এইখন চুৰিয়ে কাট নাখালে, তো মই নেক্সট বেলেগ এখন কটাৰীয়ে কাটি ল'লোঁ, চুৰি কটাৰীয়ে। তো এইদৰে নিমকি কটা দৰেই মই সৰুকৈ টুকুৰাকৈ কাটি ল'লোঁ। মই যিহেতু খুৰমা সৰু টুকুৰাটোহে বনাম, এইটো দেখিছে নহয় মই কিমানটো জোখত ৰাখিছোঁ। আৰু ইপিনে মই এখন গেছত কেৰাহী পাতি লৈছোঁ। আৰু ইয়াত দিছোঁ মই ৰিফাইন গৰম হৈছেনে নাই চাবলৈ এপিচ মই এইদৰে দি দিছোঁ। তো এপিচ যেতিয়া এইটো বুৰণিটো উঠিব আপোনালোকে গম পাব যেন এইটো হৈ গৈছে। তো যিহেতু মোৰ তেল গৰম হৈ গৈছে, এতিয়া মই ইয়াত এপিচকৈ আটাইকে পিচ দি ল'লোঁ। আৰু তেলত যিমান ধৰে মই সিমানেই দি লৈছোঁ। আৰু গেছটো একদম কমাই ৰাখিব, একদম কমাই প্ৰায় 5-6 মিনিটমান এইদৰে লৰাই ভাজি থাকিব, মাজে মাজে লৰাই থাকিব। তো আচলতে গেছটো বঢ়াই নিদিব, বঢ়াই দিলে কি হয় বস্তুখিনি ৰঙা পৰি যায়, ফুলি আহে। আচলতে এইটো তেতিয়া টান নহয়, বস্তুটো কোমল হৈ যায়। তো সেইটো কাৰণে এইদৰে কম জুইতে 5-6 মিনিট ভাজি থাকিব। আৰু ইপিনে ফুটা লগা এখন চালনীৰ সহায়ত মই টুকি লৈছোঁ। আৰু মই এইপিনে এখন ডিছত কাগজ পাৰি থৈছোঁ, দেখিছে নহয়। এতিয়া কাগজখনত মই ইয়াত দি দিছোঁ, আপোনালোকে টিচু পেপাৰো পাৰি ল'ব পাৰে। যিহেতু তেল অলপ থাকে, তেলটো নিগৰিবৰ বাবে মই দি লৈছোঁ। তো এইপিনে আনবোৰ মই টুকুৰকৈ কাটি ল'লোঁ। আৰু ঠিক মই প্ৰথমবাৰৰ দৰে এইবোৰ বনাই ল'লোঁ। এইপিনে মায়ে দিলে সেই বুট খাই বনোৱা মজাই বেলেগ নহয় জানো। এইপিনে মোক যে একদম সন্দেহ নকৰিব। আৰু এইপিনে মই ধুনীয়াকৈ আনফালে যিহেতু মোৰ খুৰমাখিনি হৈ গ'ল গোটেইখিনি, আৰু এইপিনে ঠাণ্ডা হ'ব দি পিনি এইপিনে মই এখন কেৰাহীত চেনি 2 কাপ দিছোঁ।
আৰু ইয়াত মই পানী অকণমান নামমাত্ৰ অকণমান পানী দিলোঁ। তাৰপিছত এইদৰে লৰাই আছোঁ আৰু ইয়াত দিম মই আমুল তাজাৰ গাখীৰ। আৰু গাখীৰ ফ্ৰিজত থকা কেতিয়াও নল'ব। মই প্ৰায় 1 চামুচমান, সৰু চামুচে 1 চামুচমানেই গাখীৰ দি দিছোঁ। তো গাখীৰ দি পিনি ভালদৰে আকৌ চুগাৰ চিৰাপখিনি লৰাই লৈছোঁ। যিহেতু মানে এই চিৰাপটো অলপমান ডাঠ হ'ব লাগিব। এইপিনে দেখিছেনে মই 2টা আঙুলিয়ে লৈ দেখাইছোঁ, এটা সূতা টান খাইছে দেখিছেনে? এই ৰবানডাল আহিলেই এইটো গম পাব যে এইটো হৈ গৈছে। ইয়াত মই এতিয়া খুৰমা দিম কেইটুকুৰামানকৈ। যিহেতু মই কেমেৰাত নিজে কৰিব লগা হৈছে, তো ভিডিঅ'টো অলপমান মানে চাবলৈ প্ৰব্লেমো হ'ব পাৰে। তো এইপিনে মই খুৰমা দি পিনি লৰাই ল'লোঁ। আৰু এইটো আচলতে খুৰমাটো দিয়াৰ পিছত একদম ৰখি নিদিব, পূৰা হেতাখনে লৰাই থাকিব যিমান পাৰে। আৰু এইপিনে দেখিছেনে লাহে লাহে এইটো বগা কৰিবলৈ ধৰিছে আৰু এইটো চিৰাপটো আচলতে শুকাই পিনি ধুনীয়াকৈ লাগি গৈছে। আৰু আপোনালোকে মন কৰিব যাতে চিৰাপটো সদায় ডাঠ হয়। পাতল হ'লে কি হ'ব, পানী সৰহকৈ দিলে আপোনালোকৰ এইটো খুৰমাটো কোমল হৈ যাব। তো এইপিনে মোৰ খুৰমা ৰেডি হৈ গ'ল আৰু একদম দোকানৰ খুৰমা লেখীয়া হয়, চেম টু চেম খাবলৈ ঘৰত এবাৰ ট্ৰাই কৰিব। এইপিনে মোৰ খুৰমা দেখিপিনে হৈ গ'ল। এইপিনে কেৰি থকা চেনিবোৰ মই ধুনীয়াকৈ থৈ দিম এৰুৱাই, চাহৰ লগত পিছত খাব পাৰিম ন। আৰু এইদৰে আপোনালোকে ঘৰতে খুৰমা বনাই প্ৰায় 20-25 দিনলৈকে টেমাত ভৰাই থৈ দিব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো মানে ঘণ্টাটো দবাই দিব।